নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অবেলেখী আঁচনি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, কোনে কোনে লাভ কৰিব এই সুবিধা আৰু কেনেকৈ এই সুবিধা ল'ব সম্পূৰ্ণকৈ জনাই দিম। যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। লাখ লাখ মহিলা গোটৰ একাউণ্টত 10,000 টকা সোমাই যাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাসকলক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কেৱল ইয়াই নহয়, যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত আপুনি লাভ কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তি 2,000 টকা। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অবেলেখী আঁচনি ঘোষণা কৰিছে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পীৰ লগত জড়িত মহিলা, টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব যোগ্য হিতাধিকাৰীসকলক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে কৰিব আপুনি যোগাযোগ বা কেনেকৈ আপুনি আবেদন কৰিব, ক'ত গৈ প্ৰপত্ৰ সংগ্ৰহ কৰিব আৰু ক'ত গৈ প্ৰপত্ৰ জমা দিব লাগিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি। কেন্দ্ৰ চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় পৰিয়ালৰ বাবে এটা ভাল খবৰ, কিয়নো সেইসকল মহিলাৰ বাবে অসমত চৰকাৰে প্ৰদান কৰি আছে অৰুণোদয় আঁচনি, যিটোৰ মাধ্যমত প্ৰত্যেক মাহতে 1250 টকাকৈ প্ৰদান কৰে। যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0ত আবেদন কৰিছে জুন মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব 1250 টকাকৈ বেংক একাউণ্টত। পৰিয়ালৰ বাৰ্ষিক আয় উপাৰ্জন 2 লাখ টকা হ'লে আপুনি কৰিব পাৰিব আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহতে 1250 টকাকৈ। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজহযুক্ত গেছ চিলিণ্ডাৰ। বন্ধু বান্ধৱীসকল, কোনটো আঁচনি আপোনাৰ বাবে প্ৰয়োজন আৰু কোনটো আঁচনিৰ বাবে কেনেকুৱাকৈ আবেদন কৰিব, ক'ত গৈ আবেদন কৰিব লাগিব, যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। হাতত মাত্ৰ 7 দিন বাকী আছে। 1 জুনৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে একেলগতে লাভ কৰিব 15 কেজিকৈ চাউল। 3 মাহৰ ৰেচন লাভ কৰিব একেলগতে। আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম আৰু এইবাৰ নতুন নিয়মতে আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। নিৰ্দেশ অমান্য কৰিলে 16 দোকানীৰ বিপদ অনিবাৰ্য। 1 জুনৰ পৰা 10 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব 3 মাহৰ ৰেচন। EPOS মেচিনত 3বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে আপুনি এই কাম কৰিব লাগিব, অন্যথা আপুনি যদি 2বাৰ ফিংগাৰপ্ৰিণ্ট দিয়ে তেনে ক্ষেত্ৰত এমাহৰ চাউল আপুনি নাপাব। বা যদিও আপুনি 3 মাহৰ চাউল একেলগতে লাভ কৰে, অহা মাহত কিন্তু আপোনাৰ ৰেচনটো কৰ্তন কৰা হ'ব। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ইয়াৰ পূৰ্বে EPOS মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰপ্ৰিণ্ট। কেৱল এয়াই নহয়, ৰেচনৰ লগতে আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা। ইফালে 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চনৰ ধন সোমাব আপোনাৰ একাউণ্টত। সকলো হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। যদি আপোনাৰ অৰুণোদয় তালিকাত নামটো নাই, নতুনকৈ চৰকাৰে প্ৰপত্ৰ বিতৰণ কৰি আছে। আৰু যিসকলে অৰুণোদয় 3.0ত এপ্লাই কৰিছে, জুন মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। অৱশেষত চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়া পঞ্চায়তত গৈ তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে নতুনকৈ কৰক আপুনি আবেদন। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ইখনৰ পিছত সিখন দেশত বিয়পাইছে মহামাৰী কোভিড। এইবাৰ পাকিস্তানত সংহাৰী ৰূপত কোভিড। ভয়ংকৰ কৰোনাত 4জনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। হংকং, ছিংগাপুৰ, ব্ৰিটেইনৰ পিছত পাকিস্তানতো ধৰা পৰিছে কোভিড।
কৰোনাৰ বিৰুদ্ধে সাৱধান হওক, সতৰ্ক হওক। হঠাৎ পুনৰ উভতি আহিছে কোভিডৰ সংক্ৰমণ। কোভিডৰ লক্ষণ ধৰা পৰিলে চিকিৎসকৰ কাষ চাপক। সকলোৱে সাৱধান হৈ থাকক। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে সাৱধান হৈ থাকিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপুনি গুগল পে' বা ফোন পে' বা পে'টিএম ব্যৱহাৰ কৰে নেকি? তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCA ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। ইয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে এটা ডাঙৰ নিয়ম সলনি হ'বলৈ গৈ আছে। ইয়াৰ পূৰ্বে ফোনত যি নামেৰে ছেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব। ধন পঠিওৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব যে প্ৰকৃততে যিজনলৈ ধন পঠিওৱা হৈছে তেওঁ ধন লাভ কৰিছে নে নাই। গুগল পে' আপুনি যদি ফোন পে' ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। লগতে যিখন ফোন পে' বা পে'টিএমত আপডেট হ'বলগীয়া গৈ আছে, এইখন আপডেটৰ বিষয়ে জনতাই কি ক'ব, জনতাৰ সুবিধা হ'ব নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So then go for watching full video.